অসমৰ 4টাকে ধৰি 13খন ৰাজ্য আৰু 2টা কেন্দ্ৰীয় শাসিত অঞ্চলৰ 116টা লোকসভা সমষ্টিত কাইলৈ ভোট গ্ৰহণ সকলো ধৰণৰ প্ৰশাসনিক প্ৰস্তুতি সম্পূৰ্ণ ৰাজ্যজুৰি ৰঙালীৰ উৎসাহ অব্যাহত যোৰহাটত উদযাপন সাত বিহু ঠায়ে ঠায়ে জনগোষ্ঠীয় কলাকৃষ্টি প্ৰদৰ্শন আৰু IPLত কালিৰ দুখন খেলত ৰয়েল চ্যালেঞ্জাৰ্ছ বাংগালোৰ আৰু সানৰাইজাৰ্ছ হায়দৰাবাদৰ বিজয় নমস্কাৰ পুৱাৰ বাতৰিৰ সৈতে মই নৱজিত ডেকা এতিয়া বিতং বাতৰি চলিত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণ কাইলৈ অনুষ্ঠিত হ'ব এই পৰ্যায়ত অসমৰ 4টা সমষ্টিকে ধৰি 13খন ৰাজ্য আৰু 2টা কেন্দ্ৰীয় শাসিত অঞ্চলৰ 116টা লোকসভা সমষ্টিত ভোট গ্ৰহণ হ'ব তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ কালি বিয়লি সামৰণি পৰে বিভিন্ন ৰাজনৈতিক দলৰ শীৰ্ষস্থানীয় নেতাসকলে ভোটাৰসকলৰ মন জয় কৰাৰ কাৰণে নিৰ্বাচনী সভা আৰু ৰোড শ্ব'ত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় অসমৰ 4টা লোকসভা সমষ্টি গুৱাহাটী বৰপেটা ধুবুৰী আৰু কোকৰাঝাৰত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত 54 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে বিজেপিৰ প্ৰাৰ্থীসকলৰ সমৰ্থনত কালি তাৰকা প্ৰচাৰকসকলে সভা সমিতি ৰোড শ্ব' আদিকে ধৰি বিভিন্ন কাৰ্যসূচীত ভাগ লোৱাৰ বিপৰীতে বিৰোধী দলৰ নেতাকৰ্মীয়েও ব্যাপক প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰে বাক্সা জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত কালি লোকসভা নিৰ্বাচন সন্দৰ্ভত এখন সংবাদমেল অনুষ্ঠিত হয় সংবাদমেলত জিলা আৰক্ষী অধীক্ষক প্ৰতীক বিজয় খুবেও উপস্থিত আছিল উপায়ুক্ত ভাস্কৰ পেগুৱে কয় যে কোকৰাঝাৰ লোকসভা সমষ্টিৰ অধীনৰ চাপাগুৰি বৰমা আৰু তামুলপুৰ বিধানসভা সমষ্টিত এইবাৰ 13,641 গৰাকী নতুন ভোটাৰে ভোটৰ অধিকাৰ সাব্যস্ত কৰিব বাক্সা জিলাত 7টা আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ আৰু 4টা মহিলাৰ দ্বাৰা পৰিচালিত ভোটগ্ৰহণ কেন্দ্ৰ থাকিব বুলি উপায়ুক্ত গৰাকীয়ে প্ৰকাশ কৰে 144 দিয়া আছে আমি অলৰেডি 144 দিয়া আছে পাঁচজন বা পাঁচজনকে মানুহ বেছি হ'ব নোৱাৰে মানে মটৰচাইকেলে হওক ৰাজ্যত তৃতীয় তথা অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ বাবে কামৰূপ জিলা প্ৰশাসনে সকলো ধৰণৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে জিলাৰ ৰিটাৰ্নিং বিষয়া তথা উপায়ুক্ত কমল কুমাৰ বৈশ্যই প্ৰকাশ কৰা মতে 7 নম্বৰ গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত কামৰূপ জিলাৰ মুঠ 7,12,065 গৰাকী ভোটদাতাই 17 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব জিলাখনত মুঠ ভোট কেন্দ্ৰৰ সংখ্যা হৈছে 886টা চৰাঞ্চলৰ 68টা ভোট কেন্দ্ৰলৈ কালি নিৰ্বাচনত নিয়োজিত কৰ্মী ৰাওনা হোৱা বুলিও উপায়ুক্ত বৈশ্যই প্ৰকাশ কৰে সিপাজাৰত হাতীমাৰাত কালি এটা পোহনীয়া হাতীৰ মৃত্যু হোৱাত অঞ্চলটোৰ প্ৰকৃতিপ্ৰেমীসকল শোকস্তব্ধ হৈ পৰে হৰেশ্বৰ ডেকা নামৰ লোক এজনৰ মাইনা নামৰ এই হাতীটো অতি শান্ত প্ৰকৃতিৰ আছিল বুলি অঞ্চলটোৰ ৰাইজে আমাৰ সংবাদদাতাৰ আগত প্ৰকাশ কৰে গোৱালপাৰা জিলাৰ ডাকুৰভিটাত শনিবাৰে নিশা হাতীৰ আক্ৰমণত মালদীপ সিং এজন যুৱকৰ মৃত্যু হয় নিশাৰ ভাগত ৰঙালী বিহুৰ সাংস্কৃতিক সন্ধিয়া চাই ঘৰলৈ উভতাৰ সময়ত উন্মত্ত হাতীটোৱে যুৱকজনক আক্ৰমণ কৰে আন এজন যুৱক কোনোমতে হাতীৰ আক্ৰমণৰ পৰা ৰক্ষা পৰে এতিয়া খন্তেক বিৰতিৰ পাছত আছে বাতৰিৰ পৰৱৰ্তী অংশ प्रिया दीदी नमस्ते आप यहाँ राशन खरीदने आई हैं? आइए मैं जहाँ से लेती हूँ ना वहाँ चलिए वहाँ सामान भी सस्ता मिलेगा मेरे लिए सुरक्षा साफ सफाई और क्वालिटी सबसे ज्यादा जरूरी है आपको ये देखना चाहिए कि जो चीजें आप खरीद रही हैं उन्हें कैसे रखा गया है उन पे धूल मिट्टी पड़ रही है क्या उनकी सामग्री ताज़ा होती है क्या इस्तेमाल किया गया पानी पीने लायक है अपनों की सेहत का ख्याल रखने के लिए हमें सुरक्षा स्वच्छता और क्वालिटी पर जोर देना चाहिए বাতৰিলৈ পুনৰ স্বাগতম ৰাজ্যজুৰি অব্যাহত আছে ৰঙালীৰ উৎসাহ যোৰহাটত চাউলুং চুকাফা সমন্বয় ক্ষেত্ৰত কালি 7 বিহু উদযাপন কৰা হয় সদৌ অসম 7 বিহু উদযাপন সমিতিৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচীত পৰম্পৰাগত সাজপাৰ পৰিধান কৰি কেইবাশ লোকে অংশগ্ৰহণ কৰা দৃশ্যই সকলোকে আকৰ্ষণ কৰা পৰিলক্ষিত হয় অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ দয়ানন্দ বৰগোহাঁই উদ্বোধন কৰা এই অনুষ্ঠানত বিভিন্ন জাতি জনগোষ্ঠীৰ গীত নৃত্যাদিও পৰিৱেশন কৰা হয়
গোৱালপাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত গোৱালপাৰা মহাবিদ্যালয় খেলপথাৰত শনিবাৰে মুকলি বিহু প্ৰতিযোগিতা অনুষ্ঠিত হয় প্ৰতিযোগিতা উদ্বোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথে অনুষ্ঠানত ভাষণ দি তেওঁ কয় যে অসমৰ বিভিন্ন জাতি ধৰ্মৰ জনগোষ্ঠীৰ মাজত যাতে কোনো অপশক্তিৰ প্ৰৱেশ ঘটিব নোৱাৰে সকলো জনসাধাৰণ সতৰ্ক হ'ব লাগিব অসমৰ সকলো জাতি জনগোষ্ঠী অতীজৰে পৰা ঐক্যবদ্ধ হৈ আছিল এতিয়াও আছে আৰু ভৱিষ্যতলৈ থাকিব বুলি তেওঁ মন্তব্য কৰে দেউৰী জনগোষ্ঠী জিমছায়া সংস্কাৰমুখী বিকাশ মঞ্চৰ উদ্যোগত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দেউৰী মুকলি বিচু তথা বিহু আৰম্ভ হৈছে ধেমাজি শ্ৰীপানী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত এই উপলক্ষে আয়োজিত অনুষ্ঠানত বিভিন্ন অঞ্চলৰ পৰা অহা জনগোষ্ঠীৰ বহু প্ৰতিযোগী দলে অংশগ্ৰহণ কৰে দেউৰী জনগোষ্ঠীৰ কলাকৃষ্টিক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ প্ৰয়াসেৰে এনেদৰে বিচু মহোৎসৱ উদযাপন কৰা হৈছে বুলি উদ্যোক্তাসকলে আমাৰ সংবাদদাতাৰ আগত প্ৰকাশ কৰে লোকসভা নিৰ্বাচনৰ ব্যস্ততাপূৰ্ণ পৰিৱেশৰ মাজতে কালি বাক্সা জিলাত অসমৰ বাপতিসাহোন ৰঙালী বিহু তথা বৈশাগু উৎসৱৰ সামৰণি পৰে এই উপলক্ষে হিমলা মাজৰচুকা জালা আদি বিভিন্ন অঞ্চলত নৃত্য জেং বিহু আদিৰ লগতে নিশালৈ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয় বড়ো সম্প্ৰদায়ৰ লোকসকলে বিহুৰ মঞ্চত বৈশাগু নৃত্য পৰিৱেশন কৰি উৎসৱৰ সামৰণি মাৰে নাজিৰা জিলাৰ সাংবাদিকসকলে কালি দিনজোৰা কাৰ্যসূচীৰে ৰঙালী বিহু পালন কৰে নাজিৰা প্ৰেছ ক্লাবত আয়োজিত এই অনুষ্ঠানত লোকশিল্পী ৰত্নেশ্বৰ কোঁৱৰ শিশু সাহিত্যিক স্নিগ্ধাৰাণী গগৈ আৰু বিশিষ্ট শিক্ষাবিদ প্ৰবীণ বৰগোহাঁইক সম্বৰ্ধনা জনোৱা হয় অনুষ্ঠানত হুঁচৰিও প্ৰদৰ্শন কৰা হয় লখিমপুৰ জিলা চুটিয়া জাতীয় সন্মিলনৰ উদ্যোগত তথা চুটিয়া জাতি ছাত্ৰ সন্থা আৰু মহিলা সন্মিলনৰ সহযোগত লখিমপুৰ নগৰৰ সমীপৰ জাপি সজিয়াত অনুষ্ঠিত বীৰাংগনা সতী সাধিনী দিৱসৰ কালি সামৰণি পৰে এই উপলক্ষে কালি উলিওৱা সাংস্কৃতিক শোভাযাত্ৰা জিলা আৰক্ষী অধীক্ষক হৰেকৃষ্ণ নাথে মুকলি কৰে কাৰ্যসূচীত ভালেসংখ্যক লোকে অংশগ্ৰহণ কৰে IPL ক্ৰিকেট প্ৰতিযোগিতাৰ কালি অনুষ্ঠিত দুখন খেলত ক্ৰমে সানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰয়েল চ্যালেঞ্জাৰ্ছ বাংগালোৰ দলে জয়লাভ কৰে হায়দৰাবাদত অনুষ্ঠিত প্ৰথমখন খেলত হায়দৰাবাদৰ দলটোৱে প্ৰতিদ্বন্দ্বী কলকাতা নাইট ৰাইডাৰ্ছক 9 উইকেটত পৰাজিত কৰে প্ৰথমে বেট ধৰি কলকাতাৰ দলটোৱে 20 অভাৰত 8 উইকেট হেৰুৱাই 159 ৰান সংগ্ৰহ কৰে প্ৰত্যুত্তৰত হায়দৰাবাদৰ দলটোৱে 15 অভাৰতে 1 উইকেট হেৰুৱাই 161 ৰান কৰি জয় সাব্যস্ত কৰে আনহাতে বেংগালুৰুত অনুষ্ঠিত দ্বিতীয়খন তীব্ৰ উত্তেজনাপূৰ্ণ খেলত ঘৰুৱা দলটোৱে চেন্নাই ছুপাৰ কিংছক 1 ৰানত পৰাজিত কৰে ঘৰুৱা দলটোৱে বান্ধি দিয়া 162 ৰানৰ লক্ষ্য অনুসৰণ কৰি চেন্নাইৰ দলটোৱে 20 অভাৰত 8 উইকেট হেৰুৱাই 160 ৰান সংগ্ৰহ কৰিবলৈ সমৰ্থ হয় প্ৰতিযোগিতাৰ আজিৰ এখন খেলত দিল্লী কেপিটেলছ দল ৰাজস্থান ৰয়েলছৰ মুখামুখি হ'ব বেংককত চলি থকা এছিয়ান বক্সিং চেম্পিয়নশ্বিপত অসমৰ শিৱ থাপাই কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে দেওবাৰে 60 কিলোগ্ৰাম শাখাত থাপাই কিৰগিস্তানৰ সেইডবেক উলুক 4-1 গেমৰ ব্যৱধানত পৰাজিত কৰে এই প্ৰতিযোগিতাত ভাৰতৰ অন্য 4 গৰাকী বক্সাৰেও কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে পুৱাৰ বাতৰি ইমানেই পৰৱৰ্তী বাতৰি বিয়লি 4 বজাত প্ৰচাৰিত হ'ব নমস্কাৰ